জিএমচিএইচৰ মেডিকেল বোৰ্ডৰ ভুলৰ ফল ভুগিছে এগৰাকী যুৱকে এডিআৰইত উত্তীৰ্ণ হৈও চাকৰিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে দৃষ্টিহীন যুৱকজন জিএমচিএইচৰ মেডিকেল বোৰ্ডে যুৱকজনৰ দৃষ্টিশক্তি থকা বুলি কৰিছিল ঘোষণা কিন্তু পৰীক্ষাৰ পূৰ্বে যুৱকজনক জিএমচিএইচৰ পৰা 100% দৃষ্টিহীন বুলি দিছিল প্ৰমাণপত্ৰ জিএমচিএইচৰ মেডিকেল বোৰ্ডৰ ওপৰত ক্ষোভ উত্থাপন কৰিছে ক্ষোভ উজাৰিছে পাঞ্জাৱৰ সঞ্জয় পাঠক নামৰ যুৱকজনে শিক্ষা বিভাগৰ চাকৰি নিযুক্তিৰ তালিকাটো অন্তৰ্ভুক্ত হৈছিল যুৱকজনৰ নাম গুৱাহাটী দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছিল সঞ্জয় পাঠক ইউডিআইডি কাৰ্ড অনুসৰি 100% দৃষ্টিহীন পাঞ্জাৱৰ এই সঞ্জয় পাঠক নামৰ যুৱকগৰাকী চনৰ পৰা 2012 চনলৈকে গুৱাহাটী দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি থকা ছাত্ৰ আছিলোঁ আৰু মোক সেইখন জিএমচি মেডিকেলে এডিআৰডি এক্সাম দিয়াৰ সময়ত আগমুহূৰ্তত মোক যিটো আমাৰ স্ক্ৰাইব লোৱা গাইডলাইন আছে ডক্টৰৰ সাইন ল'ব লাগে সেই সাইন লোৱা গাইডলাইন থকা সত্ত্বেও সেইখন মেডিকেলৰ পৰাই লৈছিলোঁ কিন্তু আজি মোৰ ভাইভা ৰিটেন কমপ্লিট হোৱাৰ পিছত মোক সেইখন মেডিকেল পৰীক্ষা কৰোঁতে মোক বঞ্চিত কৰিলে তাৰমানে মই এতিয়া এইটোক লৈ মই দুখ অনুভৱ কৰোঁ যে মই পৰীক্ষাৰ্থী হ'ব পাৰোঁ ব্লাইণ্ড বুলি কিন্তু মই মেডিকেল কৰ্তৃপক্ষৰ মতে মই চাকৰিৰ যোগ্য হ'ব নোৱাৰোঁ নেকি মোক সিহঁতে দেখা বুলি ক'ব বিচাৰে কিন্তু মই গুৱাহাটী দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়তে পঢ়ি অহা ছাত্ৰ হয় মই স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টত চিলেকশ্যন হৈছিলোঁ মোক দেখা বুলি কৈ দিলে সিহঁতে কিন্তু মোক যেতিয়া মই 28 নৱেম্বৰত মই মেডিকেল পৰীক্ষাত গৈছিলোঁ মোৰ মেডিকেল বোৰ্ডৰ চিৰিয়েল নম্বৰ 123 আছিলে মোক মাতিছিলে 28 তাৰিখে মাতি মোক সিহঁতে মেডিকেলত একো পৰীক্ষা নকৰিলে পুৰণা কিবা ডকুমেণ্টছ আছে নেকি সুধি মোক পঠাই দিলে জেৰক্স লৈ মই নেদেখোঁ খালিকৈ অকণমান পোহৰখিনি পাওঁ শেহতীয়াভাৱে হৈ যোৱা এডিআৰই পৰীক্ষাত আমাৰ এই সঞ্জয় পাঠক নামৰ এগৰাকী ভাইটিয়ে দৃষ্টিহীন ভাইটি এগৰাকীয়ে চিলেকশ্যন পাইছিলে ব্লাইণ্ড কেটেগৰী শাখাত আৰু তাক ইতিমধ্যে তাৰ বাবে ব্লাইণ্ড হোৱাৰ বাবে তেওঁ যি ধৰণৰ স্ক্ৰাইব পাব লাগে আমাৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ তৰফৰ পৰা চাৰ্টিফিকেট দিয়াৰ পিছত পুনৰবাৰ তেওঁক মেডিকেল কৰি চাৰ্টিফিকেট দিয়াৰ কাৰণে তেওঁ স্ক্ৰাইবো লাভ কৰিছিলে আৰু তেওঁ ইতিমধ্যে চিলেকশ্যন পাইছিলে স্কুল এডুকেশ্যনত কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে আজিকালি মেডিকেল কৰাৰ নামত গুৱাহাটী মেডিকেল কলেজলৈকে যি এখন বোৰ্ড গঠন কৰিব দিছে সেই বোৰ্ডখনত তেখেতক যেতিয়া পঠাই দিয়া হ'ল যিগৰাকী ব্যক্তিয়ে 2001 চনত ব্লাইণ্ড হোৱা বুলি গুৱাহাটী মেডিকেল কলেজেই চাৰ্টিফিকেট দিছিলে হোৱা কাৰণ যাৰ ফলত তেওঁ গুৱাহাটীৰ দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ত 2001 চনৰ পৰা 2012 চনলৈকে অধ্যয়ন কৰি ব্ৰেল পদ্ধতিত অধ্যয়ন কৰি তেখেতে ইমান দিন ব্লাইণ্ড হৈ থাকিলে যিটোৱে ভালদৰে আজিৰ দিনটোত ক'ত খাল আছে ক'ত বাম আছে গম নাপায় নিজৰ দৃষ্টিশক্তি নোহোৱাৰ বাবে সেইগৰাকী ব্যক্তিক কিন্তু পুনৰবাৰ যেতিয়া মেডিকেল কলেজত যিটো মেডিকেল টেষ্ট কৰিলে তাত মেডিকেল টেষ্টৰ নামত এক ভেকু ভাওনা পৰিণত কৰি তেখেতক কিন্তু দৃষ্টিহীন নহয় বুলি আজি চাকৰিটোৰ পৰা বঞ্চিত কৰিলে কাৰণ যিসমূহ ব্যক্তিৰ ইতিমধ্যে মেডিকেলত পাছ কৰা বুলি কৈছে তেখেতসকলক কিন্তু ইতিমধ্যে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা